নিশ্চিতভাৱে ৰাজদীপ প্ৰথমে কৈলো যে অসমৰ বাবে অসমবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে আজিৰ দিনটো আৰু কাইলৈৰ দিনটো কাৰণ ভৱিষ্যত অসম নিৰ্মাণৰ যি পৰিকল্পনা কৰা হৈছে য'ত উদ্যোগীকৰণৰ জৰিয়তে অসমৰ উত্তৰ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা কৰা হৈছে সেই স্থানত আমি আছো আৰু যি স্থানতে দেশ বিদেশৰ ভিন্ন প্ৰতিনিধি বিশিষ্ট উদ্যোগপতি সকলো আহি ইয়াত উপস্থিত হৈছে মই প্ৰথমে কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো যে এয়া হৈছে এডভান্টেজ আসাম 2.0 য'ত বিনিয়োগ সন্মিলনৰ স্থান য'ত দেশ বিদেশৰ যিসকল প্ৰতিনিধি আহিছে বহিৰাষ্ট্ৰৰ যিসকল প্ৰতিনিধি আহিছে সকলো আহি ইয়াত একত্ৰিত হ'ব আৰু এই স্থানৰ পৰাই অসমলৈ বাবে ভাল খবৰ বা আশাৰ বতৰা এই স্থানৰ পৰাই দিব গতিকে যেহেতু আজি কাৰ্যসূচীৰ কথা আপুনি প্ৰথমে সুধিছে যে প্ৰথম কাৰ্যসূচী 10:30 বজাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'বহি আৰু যি ইনগ্ৰেল সেশন আছে সেই সেশনৰ পাছতেই কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আছে আৰু সেই আলোচনাসমূহত কেইবাগৰাকীও বিশিষ্ট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু প্ৰথমে যদি আমি কৈ লওঁ যে ইয়াত প্ৰথম যিটো কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো হৈছে আইৱে টু বিকশিত আসাম অৰ্থাৎ ইণ্টাৰনেটৰ জৰিয়তে বিকশিত অসম ইয়াত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অংশগ্ৰহণ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব তাৰ পাছতেই আছে ইণ্ডো ভূটান ইকনমিক কৰ্পৰেশ্যন এণ্ড গেলেফো ইনফ্লুয়েন্স চিটি অপৰচুনিটিজ ফৰ মিউচুৱেল কলাবৰেশ্যন গতিকে যি গেলেপুৰ যি চিটি বনি আছে এক সুন্দৰ ভূটানত কাষৰীয়া আমাৰ ৰাষ্ট্ৰৰ সেই তাৰ লগত আমাৰ অসমক কেনেধৰণে সংযুক্ত কৰি অসমৰ ঔদ্যোগিক ক্ষেত্ৰখন কেনেধৰণে সংযোজিত কৰিব পাৰি সেই সন্দৰ্ভত ইয়াত আলোচনা হ'ব তাৰ পাছতে যদি আপুনি কয় যে এক্ট ফাৰ্ষ্ট এণ্ড এক্ট ফাৰ্ষ্ট এই বিষয়খিনিও আলোচনা কৰা হ'ব আৰু তাৰ লগে লগে বিভিন্ন কেইবাটাও আলোচনা চক্ৰ আছে আৰু তাৰ লগে লগে যদি আমি ক'বলৈ যাওঁ যে কেইবাখনো এমঅইউৰ কথা আছে বা বিভিন্ন বিষয়সমূহৰ ওপৰত আলোচনা হ'ব অসমক কেনেধৰণে আগুৱাই লৈ যাব লাগে গতিকে তাৰ লগে লগে বিভিন্ন ধৰণৰ আচলতে ইয়াত এক্সিবিশ্যন হল আছে সেই হলসমূহ আমি কিছু পৰিমাণে দেখুৱাবলৈ চেষ্টা কৰিম তাত য'ত MSMEৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰসমূহ সুন্দৰভাৱে পৰিদৰ্শন কৰা হৈছে গতিকে এইটো লঘু উদ্যোগ ভাৰতী গতিকে এই MSME যিটো এক্সিবিশ্যন হল সেই হলটো আমি দেখুৱাবলৈ চেষ্টা কৰিম আগুৱাই যাবলৈ চেষ্টা কৰিম ইয়াত কেনেধৰণে MSMEৰ ক্ষেত্ৰখনত কেনেধৰণে লোক সংযোজিত হৈ আছে বা ইয়াৰ পৰা কেনেধৰণৰ সুবিধা বা ইয়াৰ জৰিয়তে কেনেধৰণে আগুৱাই যাব পাৰি বা ইয়াৰ লগত কেনেধৰণে জড়িত হ'ব পাৰি এই লঘু উদ্যোগৰ লগত এই গোটেই কথাখিনি হয়তো এনেধৰণৰ এক্সিবিশ্যন হলৰ জৰিয়তে প্ৰদৰ্শিত কৰা হৈছে আৰু তাৰ লগে লগে বিভিন্নজনক আকৰ্ষিত কৰা হৈছে যিহেতু পুৱাৰ ভাগতে কিছু সময়ৰ পাছতে হয়তো ইয়াত সকলো আহি উপস্থিত পৰিৱেশ দেখুৱাই লৈছো আৰু তাৰ লগে লগে যিখিনি এক্সিবিশ্যন হল আছে সেই হলসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বাহিৰৰ যি পৰিৱেশ আছে সেই পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিম গতিকে ক'ব লাগিব যে অসমবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ দুটাকৈ দিন যি দুটা দিনত বহিৰাষ্ট্ৰৰ প্ৰতিনিধিসকল আহি উপস্থিত হৈছে যি এডভান্টেজ 1ত আমি যিখিনি সফলতা লাভ কৰিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত এই এডভান্টেজ 2.0 য'ত আশা কৰা হৈছে যে অসমলৈ যিসকল বিদেশী বিনিয়োগকাৰী আছে বা দেশৰ যিসকল বিশিষ্ট উদ্যোগপতি আছে সকলো আহি ইয়াত যেহেতু উপস্থিত হৈছে সকলোৱে ইয়াত বিনিয়োগৰ যিখন সম্ভাৱনা বা বিনিয়োগৰ যিখন ক্ষেত্ৰত পাৰি যে উত্তৰ প্ৰজন্মই এখন সুন্দৰ অসম লাভ কৰিব গতিকে আমি পৰিৱেশটো দেখুৱাই লৈছোঁ আৰু তাৰ লগে লগে ভিতৰ ভাগৰ যিটো মূল হল সেই হলটো আমি দেখুৱাবলৈ চেষ্টা কৰিম সেই হলটোতেই আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ যি এই গোটেই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব গতিকে পৰিৱেশসমূহ আমি দেখুৱাই লৈছোঁ আৰু তাৰ লগে লগে MSME ৰিভলিউশ্যনৰ ওপৰত আছে ঠিক তেনেধৰণে যিখিনি এক্সিবিশ্যন হল আছে সেই হলখিনিক আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মূল কথাটো হ'ল যে ৰাজদীপ যে এই যি এডভান্টেজ 2.0 যিখিনি কথা কৈ থকা হৈছে যে বহিৰাষ্ট্ৰৰ প্ৰতিনিধি আহিব বা বিদেশী ৰাষ্ট্ৰৰ সৈতে বুজাবুজি চুক্তি হ'ব দেশৰ বিভিন্ন উদ্যোগপতিৰ লগত আলোচনা হ'ব আৰু এই আলোচনাৰ জৰিয়তে অসমৰ উদ্যোগিক ক্ষেত্ৰৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তন অসমলৈ আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে যিখিনি কাম কাজ আজিৰ তাৰিখত যদি আপুনি চাবলৈ যায় সেয়া লাগিলে ছেমি কণ্ডাক্টৰ প্ৰকল্পই হওক বা অন্যান্য যিসমূহ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰসমূহত ইতিমধ্যে বিনিয়োগ হৈছে ইতিমধ্যে জাপান আৰু ছিংগাপুৰৰ কথা সকলোৱে কৈছে জাপানে 50,000 যুৱক যুৱতীক অসমৰ পৰা বিচাৰিছে যে তেওঁলোকে প্ৰশিক্ষণ দি পেলাই তাতেই তেওঁলোকে কৰ্মস্থান বিচাৰি পাব ঠিক তেনেধৰণে ছিংগাপুৰৰ ফালৰ পৰাও এক আশাৰ বতৰা আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সেই সকলোখিনি কথা অৱগত কৰিছে গতিকে যিটো মূল হল এক্সিবিশ্যন হল আমি দেখুৱাবলৈ চেষ্টা কৰিম যে আসাম পাষ্ট প্ৰেজেণ্ট এণ্ড ফিউচাৰ অসম অতীত বৰ্তমান আৰু ভৱিষ্যতৰ অসমখন কেনেকুৱা হ'ব সেই যিটো এক্সিবিশ্যন হল আছে সেই হলটোলৈ আমি এই মুহূৰ্তত সোমাই আহিছোঁ গতিকে ভিতৰ ভাগত আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ
চেষ্টা কৰিম যে আজিৰ তাৰিখত কি উদ্যোগ আছে অসমত সেই সকলোবিলাক ইয়াত কৰা হৈছে যে নেপকোৰ পৰা আৰম্ভ কৰি সকলো যিখিনি আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেড আমি সকলো গোটেই বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণে এক্সিবিশ্যন হলত কি আছে গোটেই কথাখিনি এটা এটাকৈ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু ৰাজদীপ আমি কৈয়ে আছোঁ যে এডভান্টেজ 2.0ক লৈ অসমবাসীৰ যথেষ্ট আশা আছে অসমবাসীয়ে আশা প্ৰকাশ কৰিছে যে যিখিনি অসমলৈ বিনিয়োগকাৰী আহিব তেওঁলোকে যি বিনিয়োগ কৰিব সেই বিনিয়োগৰ জৰিয়তে ভৱিষ্যতৰ এখন অসম নিৰ্মাণ হ'ব গেইল আছে যে এটা